জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী পাপা কিবা কাৰণত আহিব নোৱাৰিলে আৰু আজি ৰাতিও আহিব পাৰে তুমি ইমান পেনিক হৈ গৈছা কিয় মোৰ ভয় লাগিছে লাহন 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 মই গৈ থাকো দেই দাদা তই বেছি ভাবি নাথাকিবি আজিকালি ল'ৰা ছোৱালীবোৰ আমাৰ দিনৰ নিচিনা নহয় মোক তোমালোকে পাগল কৰিছা কাৰণে কৈছো হ'ব দে দাদা মই গৈ থাকো তহঁতৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত মই নোসোমাওঁ ধন্যবাদ কথাটো বুজিলা যে ভাল লাগিল কস্তুৰী তাইৰ আগত নকলো কিন্তু মোৰ ভণ্টিক তুমি এনেকৈ অপমান কৰিলা কিয় আৰু তাই যে মোৰ বিষয়ে কৈ আছিল সেইটো কি একো বেয়াকে কোৱা নাছিল সঁচাটো কৈছিল কি হৈছে ৰিচাৰ্ড তুমি মোক কোৱা মোৰ মতে যদি কেতিয়াবা উলিয়াবলগীয়া হয় নহয় এইখন ঘৰ কিন্তু ঘৰ হৈ নাথাকিব কৈ দিলো মোৰ মতে যদি কেতিয়াবা উলিয়াবলগীয়া হয় নহয় এইখন ঘৰ কিন্তু ঘৰ হৈ নাথাকিব কৈ দিলো আজিকালি উপায় বহুত আছে লাগিলে বাহিৰত যোৱা ফুৰি লোৱা যিমান টকা লাগে মই দিম কিন্তু বিয়া মই তোমাক কেতিয়াও নকৰোঁ মোৰ ওপৰত যদি কেছ কৰা তেনেহ'লে ময়ো কোটি টকাৰ মানহানিৰ কেছ তোমালোকৰ ওপৰত দিম আৰু এটা কথা খাটাং যদি মই কেছ কৰোঁ তেনেহ'লে জিকিম কিন্তু মই মোৰ মতে যদি কেতিয়াবা উলিয়াবলগীয়া হয় নহয় এইখন ঘৰ কিন্তু ঘৰ হৈ নাথাকিব কৈ দিলো হেৰি শুনকচোন কলৈ যায় আপুনি আহো ৰবা কি আহো ৰবা কলৈ যায় গাঁৱলৈ যাম ৰানুক লগ নধৰো বুজিছা মই অকলেই যাম এই পোকটো আপুনি মূৰৰ পৰা ওলোৱাই পেলোৱা নাই কিয় মই কৈছোঁ কিন্তু এই পোকটোৱে আমাৰ ঘৰখন শেষ কৰি পেলাব কি চাই আছে আগতে যি হ'ল হ'ল এতিয়া সৰু মাৰ সিমান একো হোৱা নাই নহয়
যুদ্ধ কৰাৰ প্ৰয়োজন নাই ঘৰত থাকক ঘৰখন আছে তোমালোকো আছা মই কিন্তু যাব লাগিব এইটো বয়সত এইবোৰ কিহৰ পাগলামি আপোনাৰ মই কৈছোঁ নাই কোনো প্ৰয়োজন নাই এইবোৰৰ কি হৈছে মা দেউতাৰ গাঁৱলৈ যাবলৈ ওলাইছে অঁ তাতে কি তাতে গাঁৱলৈ যোৱাৰ কি প্ৰয়োজন আগতে কৈছোঁ এইবোৰ কেছ চেছ কৰিব নালাগে ময়ো আগতেই কৈছোঁ এইটো কেছৰ প্ৰয়োজন আছে তাক এটা শিক্ষা দিব লাগিব দেউতাই ঠিকেই কৈছে মা নিখিল বৰঠাকুৰে শিক্ষা এটা পাব লাগিব দেশত আইন আছে চুপ প্ৰিলিমছে পাছ কৰিছোঁ DSP হৈ যোৱা নাই তই আইনৰ কথা কয় মোৰ কথা কাটিবলৈ নাহিবি ভিতৰলৈ যা মই তোৰ মাৰহে জীয়েক নহয় যা মা কি হৈছে আহি গ'ল আপোনাৰ আৰু ছাপোৰ্টাৰ মা কিয় এনেকৈ কৈছা পাগল হৈছোঁ বাবে কৈছোঁ জয়া বেছি কৰিছা কিন্তু অঁ বেছি কৰিছোঁ ঘৰখনৰ ভালৰ বাবে বেছি কৰিছোঁ আৰু কৰিম জয়া দেউতা ৰ'বাচোন মা আহাচোন এইফালে আহা বহা বহাচোন এতিয়া কোৱা কি হ'লনো দেউতাৰ গাঁৱলৈ যাবলৈ ওলাইছে অকলে পৰি ইয়াত এনেকৈ কি কৰি আছা নাই মা এনেই আছিলোঁ দেউতাৰৰ কথাটো চিন্তা কৰি আছা মা মোৰ চাগে পাপাৰ লগত সম্পৰ্ক নাথাকিব এবাৰ দেউতাৰৰ সৈতে কথা পাতি চোৱা তেখেতৰ পইণ্ট অফ ভিউটোও চোৱা তাৰ পিছত সিদ্ধান্ত ল'বা পাপাই ফোনটোতো ৰিচিভ কৰিব লাগিব ন মা টেনশ্যনত আছে চাগে কল বেক কৰিব দিয়া ই ঘৰত নাই নেকি এওঁতো ক'লেকো ওলাই যোৱা নাই কোন আহিলে এইখিনি সময়ত অ' আপুনি আহক 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 বহক পৰি আছে ইমান ফোন কৰি আছিলে যে গা বেয়া নেকি মোৰ গা ঠিকে আছে পাপা তোমাৰ কি হৈছে মোৰ আকৌ কি হৈছে আমকে পাপা তুমি এতিয়াও ক'ব পাৰা নে তুমি ঠিকে আছা বুলি কিয় কি হ'ল পাপা কথাটো আমি নাজানো বুলি তুমি কেনেকৈ ভাবিলা কোনটো কথা তুমি ৰাজাৰ বিজনেছ বন্ধ কৰিবলৈ এনেকুৱা এটা কাম কৰিছা পাপা পৰি আমি এইবোৰ কথা পিছত পাতিম প্লিজ নিখিল বৰঠাকুৰৰ বিৰুদ্ধে তুমি কেছ ৰিঅ'পেন নকৰা বুলি গম পালে সি চাগে একো ষ্টেপ নল'ব কিন্তু তাৰ দৰে মানুহে ইন ফিউচাৰ একো যে বিপদ নকৰিব তাৰ কিন্তু কোনো গেৰেণ্টি নাই মন বহাগী
কোনটো কথা? তুমি ৰাজাৰ বিজনেছ বন্ধ কৰিবলৈ এনেকুৱা এটা কাম কৰিছা পাপা। পৰি আমি এইবোৰ কথা পিছত পাতিম। প্লিজ অলৰাইট। যি পাতিম ইয়াতে পাতিম। তুমি জানা পাপা তোমাৰ বিষয় ছ'চিয়েল মিডিয়াত কিমান বেয়াকে লিখিছে? ৰাজাই তোমাৰ কাৰণে ছুচাইড এটেম্প কৰিবলৈ লৈছে। তুমি ইমান তললৈ যাব পাৰা পাপা? মোৰ বেয়া কৰিছিল পৰিমলে, আৰু সেইকাৰণে মই বাধ্য হৈছোঁ এইবোৰ কৰিবলৈ। দেউতা, মায়ে ভুল চিন্তা কৰা নাই। ডাঙৰ বা তইও এনেকে কৈছ? নহয়ও, মই মাৰ মনটো বুজি পাইহে কৈছো। মায়ে দেউতাৰ কিবা হয় বুলি ভয় কৰিছে, তোৰ কিবা হয় বুলি ভয় কৰিছে। তাকে বুজা দেউতাৰক। তুমি ভবাটো ভুল নহয় মা, কিন্তু তুমি এইটো গেৰেণ্টি দিব পাৰিবা যে ভণ্টি আৰু দেউতা বাহিৰলৈ গ'লে নিখিল বৰঠাকুৰে একো অনিষ্ট নকৰে বুলি? দেউতা পুলিচৰ ওচৰলৈ যোৱা বুলি জানি সি ভণ্টিক এটেক কৰিলে, ভয় খুৱাবলৈ, যাতে দেউতা আঁতৰি আহে সেই কেছটোৰ পৰা। সি ভয় খাইছে, জেললৈ যাব লগাৰ ভয়। তই কি কৰাটো বিচাৰ ডাঙৰ মা? মই একো নিবিচাৰো মা, দেউতাই বিচৰা মতেও আমি একো নকৰোঁ। তুমি যি ভাবা সেইটোৱেই কৰিম। ডাঙৰ মা তয়ো? অঁ দেউতা, মায়ে যি ক'ব আমি সেইমতেই কৰিম। নিখিল বৰঠাকুৰৰ বিৰুদ্ধে তুমি কেছ ৰিঅ'পেন নকৰা বুলি গম পালে সি চাগে একো ষ্টেপ নল'ব। কিন্তু তাৰ দৰে মানুহে ইন ফিউচাৰ একো যে বিপদ নকৰিব তাৰ কিন্তু কোনো গেৰেণ্টি নাই। ডাঙৰ মা তই কি কৈছ মই একো বুজা নাই। দেউতাই কেছটো থানাত বা কোৰ্টত ৰিঅ'পেন নকৰাৰ সিদ্ধান্ত ল'লে তাৰ পাছত আৰু এই কেছটো খুলিব নোৱাৰিব, নিদিব আইনে। আৰু সেইটো হোৱাৰ পাছত নিখিল বৰঠাকুৰৰ ভয় খোৱাৰ কোনো কাৰণেই নাথাকিব। তেতিয়া যদি দেউতাক বা আমাক অনিষ্ট কৰে, কাৰণ তেওঁতো নফচে বুলি জানেই। বায়ে ঠিকেই ভাবিছে, সি তাকেই কৰিব। পাৱাৰ খটাই সি আমাক বিভিন্ন কেছত ফচাব, নহ'লে ৰাস্তাত। নাই, সি তেনেকুৱা কৰিব নোৱাৰে। তাক মই ভালকৈ জানো জয়া, সি কৰিব নোৱাৰা কাম একোৱেই নাই। সিদ্ধান্ত তুমি দিবা মা। দেউতাই তোমাৰ সিদ্ধান্তৰ পাছতেহে বাকী ষ্টেপছ ল'ব। মই আপোনাক চিনি পোৱা নাই। কিয়? মই বিশ্বলা হওঁ। দেউতাৰ পুৰণি চিনাকি। সিদ্ধান্ত তুমি দিবা মা। দেউতাই তোমাৰ সিদ্ধান্তৰ পাছতেহে বাকী ষ্টেপছ ল'ব। মই বজাৰলৈকেহে আহিছিলোঁ, তোমালোকৰ খবৰ লৈ যাওঁ বুলি সোমালোঁ। দেউতা, তুমি চিন্তা নকৰিবা,
মুঠতে তুমি আজি গাঁৱলৈ যাব নেলাগে বা মই চাহ বনাওঁ ৰ নেলাগে অ' মোৰ দেৰি হৈছে মোৰ বহুত অৰ্ডাৰ আছে আজি মা মই আহোঁ নিজে ভাবি সিদ্ধান্ত ল'বা অৱশ্যে নিখিল পৰঠাকুৰ জেললৈ গ'লে তাৰ এই ক্ষমতা আৰু নেথাকে কোনেও গুৰুত্ব নিদিয়া হ'ব তাক কথাখিনি ভালকৈ ভাবি চাবা মই আহোঁ দেউতা আহোঁ যাগৈ যাওঁ ৰাহন এইখন মোৰ বাহন কাক বিচাৰিছিলে ককাইদেউক লগ পাব বিচাৰিছোঁ মানে বিমল দাক লগ পাব বিচাৰিছোঁ দেউতাক দেউতা পানী লোৱা মা তুমি বায়ে কোৱা কথাখিনি বুজি পালানে তাক জেললৈ পঠালেহে সি সলনি হ'ব অঁ তুমি মোৰ ওপৰত বিশ্বাস ৰাখা জয়া তোমাক মই কথা দিছোঁ যি কৰিম সকলো আইনীভাৱে কৰিম জয়া জয়া সৰুমা যাচোন মাৰৰ ওচৰত থাক যা মই আপোনাক চিনি পোৱা নাই কিয় মই বিশ্বলাহন দেউতাৰ পুৰণি চিনাকি নাহৰৰে কুলিটিয়ে মিলিলে পাহি